বন্ধুসকল, চতুৰ্থ দিনাখন মেচখন চাব গ'লে সম্পূৰ্ণ ৰোমাঞ্চকৰ আছিলে, কিয়নো আধা ঘণ্টা যদি ভাৰতীয় দলে ডমিনেটিং কৰে, পিছৰ আধা ঘণ্টা অষ্ট্ৰেলিয়ান দলে ডমিনেটিং কৰা দেখা গৈছিল। চতুৰ্থ দিনৰ আৰম্ভণিত ভাৰতীয় দলে 116 ৰানত পিছ পৰি আছিল, কিন্তু নীতিশ কুমাৰ ৰেড্ডীয়ে দিনৰ আৰম্ভণিতে আৰু 11 ৰান যোগ দিবলৈ সক্ষম হয় আৰু অৱশেষত অষ্ট্ৰেলিয়ান দলে প্ৰথম ইনিংছত 105 ৰানৰ লিড ল'বলৈ সক্ষম হৈছিল আৰু ইয়াৰ পিছতেই দ্বিতীয় ইনিংছ আৰম্ভ কৰি অষ্ট্ৰেলিয়ান দলে এটা সময়ত ভাল খেলি আছিল। প্ৰথমতেই যশপ্ৰীত বুমৰাই ব্ৰেক থ্ৰু দিছিল যদিও দুটা উইকেটৰ বিনিময়ত 80 ৰান কৰিবলৈ সক্ষম হৈছিল অষ্ট্ৰেলিয়ান দলে, কিন্তু ইয়াৰ পিছতেই যেন আৰম্ভ হৈছিল মিয়া মেজিক। মহম্মদ সিৰাজে যি স্পেল কৰিছিল, এই স্পেলৰ আগত অষ্ট্ৰেলিয়ান দলৰ বেটাৰসকলে যেন তছনছ হৈ পৰিছিল। মহম্মদ সিৰাজে যেতিয়া ফৰ্মলৈ আহে, বিৰোধী দলক যে কিদৰে চেপি ধৰে সেয়া পুনৰ এবাৰ প্ৰমাণ কৰিলে আৰু ওপৰজুপুৰি তিনিটাকৈ উইকেট লৈ মহম্মদ সিৰাজে যি তাণ্ডৱ চলাইছিল, সিৰাজৰ সেই তাণ্ডৱৰ আগত অষ্ট্ৰেলিয়ান দলৰ বেটিং লাইনআপ সম্পূৰ্ণৰূপে খহি পৰিছিল, য'ত অষ্ট্ৰেলিয়ান দলে দুটা উইকেটৰ বিনিময়ত 80 ৰানত খেলি আছিল। ঠিক তেনে সময়তে হঠাৎ সিৰাজৰ এই স্পেলৰ আগত অষ্ট্ৰেলিয়ান দলে এটা সময়ত 91 ৰানৰ ভিতৰতে 6টাকৈ উইকেট হেৰুৱাই গভীৰ সংকটত পৰিছিল আৰু এনেও এটা চিচুৱেশ্যন আহিছিল যে অষ্ট্ৰেলিয়ান দলে 120-30 ৰানতেই অল আউট হৈ যাব পাৰে বা ভাৰতীয় দলৰ লক্ষ্য কেৱল মাত্ৰ 240-50 ৰানে হ'ব পাৰে, কিন্তু পিছলৈ মাৰ্লছ লাবুশ্বেন আৰু পেট কামিন্সৰ মাজত এটা ভাল পাৰ্টনাৰশ্বিপ হৈছিল, কিন্তু দুৰ্ভাগ্যবশতঃ যশস্বী জয়সৱালে আকাশদ্বীপৰ বলত লাবুশ্বেনৰ কেচ এৰি দিছিল। তেতিয়া লাবুশ্বেনে 46 ৰানত খেলি আছিলে, যদিহে সেই কেচটো ধৰিব পাৰিলেহেঁতেন তেতিয়া অষ্ট্ৰেলিয়ান দলে হয়তোবা 91 ৰানৰ ভিতৰত 7 উইকেটো হ'ব পাৰিলেহেঁতেন আৰু মেচৰ মোমেণ্টাম ইয়াতেই হয়তো চেঞ্জ হৈ গৈছে আৰু ইয়াৰ পিছলৈ ভাৰতীয় দলে পুনৰ এবাৰ নিজৰ হাতলৈ মেচৰ মোমেণ্টাম শ্বিফ্ট কৰি লৈছিল যদিও দিনৰ অন্তত অষ্ট্ৰেলিয়ান দলৰ হৈ নাথন লিয়নে অন্তিম উইকেটৰ জুটিত 55 ৰান কৰিবলৈ সক্ষম হয় আৰু ইয়াৰ পৰাই যেন মেচৰ সকলো মোমেণ্টাম অষ্ট্ৰেলিয়ান দলৰ হাতত গৈছে, কিয়নো ইতিমধ্যে অষ্ট্ৰেলিয়ান দলে 333 ৰানৰ লিড ল'বলৈ সক্ষম হৈছে আৰু পঞ্চম দিনাখন ভাৰতীয় দলে যদিহে মেচখন জয়লাভ কৰিব বিচাৰে, প্ৰথমতে অষ্ট্ৰেলিয়ান দলৰ এটা উইকেট ল'ব লাগিব আৰু 333 ৰান ইতিমধ্যে হৈ গৈছে আৰু যদিহে 350 ৰান বা 340 ৰানৰ লক্ষ্য টাৰ্গেট থাকে, তেনেহ'লে এই লক্ষ্য আগত বান্ধি লৈ চেছ কৰাটো ইমান সহজ নহ'ব, কিন্তু অসম্ভৱো নহয়। এয়া ভাৰতীয় দলে ইয়াৰ পূৰ্বেও কেইবাবাৰো এনে কাম কৰি দেখুৱাইছে। সেইমৰ্মে যদিহে টপ অৰ্ডাৰ বেটাৰসকলে দায়িত্ব সহকাৰে লয়, তেনেহ'লে মেচখন ভাৰতীয় দলে অতি সহজতে জয়লাভ কৰিব আৰু টপ অৰ্ডাৰ বেটাৰসকলৰ ভিতৰত এজনে যদি শতকীয় ইনিংছ আৰু আন এজনে যদি 70-80 ৰানো কৰে টপ 4 বেটাৰসকলৰ ভিতৰত, তেনেহ'লে হয়তো ভাৰতীয় দলে মেচখনত জয়লাভ কৰিব পাৰিব আৰু ভাৰতীয় দলৰ হাতত সুবৰ্ণ সুযোগ আছে যে অতি কঠিন লক্ষ্য যদিও এই মেচখনত জয়লাভ কৰি ছিৰিজত 2-1ত অগ্ৰগতি লাভ কৰা, কিন্তু পঞ্চম দিনাখন ভাৰতীয় দলৰ খেলুৱৈসকলে সকলো উজাৰি দিব লাগিব যে মেচখনত যদি জয়লাভ কৰিব পাৰে আৰু বিশেষকৈ ছিনিয়ৰ খেলুৱৈসকলে দায়িত্ব বেছিকৈ ল'ব লাগিব আৰু বাৰে বাৰে যে লোৱাৰ অৰ্ডাৰ বেটাৰসকলে ৰান স্ক'ৰ কৰিব সেয়া নহয়। সেইকাৰণে পঞ্চম দিনাখন ছিনিয়ৰ খেলুৱৈসকলে অধিক দায়িত্ব লৈ যদিহে আগুৱাই যায় মেচখনত, তেনেহ'লে ভাৰতীয় দলে জয়লাভ কৰিব পাৰিব। মেচখনত ভাৰতীয় দলৰ হৈ যশপ্ৰীত বুমৰাই 4টাকৈ উইকেট লৈছে দ্বিতীয় ইনিংছত আৰু তাৰ পৰিৱৰ্তে মহম্মদ সিৰাজেও বুমৰাৰ ভাল সহযোগ আগবঢ়াইছিল আৰু 3টা গুৰুত্বপূৰ্ণ উইকেট লৈছিল আৰু ৰবীন্দ্ৰ জাদেজাও স্পিনাৰ হিচাপে উইকেট কেৱল মাত্ৰ এটাহে লৈছিল যদিও উইকেট লোৱাত যি ধৰণে পাৰ্টনাৰশ্বিপ কৰিব লাগে, সেই ক্ষেত্ৰত এটা উইকেট লৈ যি এটা উইকেট লোৱাৰ ধাৰাবাহিকতা, সেই ধাৰাবাহিকতা বজাই ৰাখিছিল, যাৰ কাৰণে অষ্ট্ৰেলিয়ান দলে প্ৰথমতে হয়তো ভাবিছিল যে দ্ৰুত গতিত ৰান স্ক'ৰ কৰি ভাৰতীয় দলক ডিক্লাৰেশ্যন কৰিব, কিন্তু সেই ধাৰণাৰ আগত যেন ভাৰতীয় দলৰ বলাৰসকলে চেঁচা পানী ঢালি দিছিলে আৰু অৱশেষত অষ্ট্ৰেলিয়ান দলে ডিক্লাৰেশ্যন কৰাটো দূৰৰ কথা, মেচখন বচাবৰ কাৰণেও চিন্তা কৰিবলগীয়া হৈছে। বাৰু যি কি নহওক, ভাৰতীয় দলৰ বলাৰসকলে যি ধৰণে মেচখনত মোমেণ্টাম নিজৰ হাতলৈ আনিছিল সেয়া নিশ্চয়কৈ প্ৰশংসনীয়, কিন্তু অন্তিম উইকেটৰ জুটিত
নেথন লিয়ন আৰু স্কট বলেণ্ডে ভাল এটা পাৰ্টনাৰশ্বিপ কৰি অষ্ট্ৰেলিয়ান দলৰ হাতলৈ অৱশেষত মেচখন লৈ গৈছে যদিও পঞ্চম দিনাখন পুনৰ এবাৰ ভাল প্ৰদৰ্শন কৰি ভাৰতীয় দলে মেচখনত জয়লাভ কৰাৰ সুবৰ্ণ সুযোগ আছে।